ইতিমধ্যে গম পাইছোঁ যে আমাৰ যি কালিৰ পৰা যি 5জন ছাত্ৰ আমাৰ নিৰুদ্দেশ হৈ আছিলে গতিকে সেই 5জন ছাত্ৰ ইতিমধ্যে শিলচৰ আৰক্ষীয়ে তেওঁলোকক জব্দ কৰিছে বুলি আমি গম পাইছোঁ আৰু শেহতীয়াভাৱে আমালৈ তেওঁলোকৰ 5জনৰ সমূহীয়া এখন ফটো আমাৰ মাজত আহি পৰিছে গতিকে মানে যথেষ্ট ভাল লাগিছে আৰু আৰক্ষী বা বিভিন্ন ধৰণৰ আমাৰ যিসকল শুভাকাংক্ষী বা আপোনালোকৰ সহায় সহযোগিতাত আমি আচলতে এনেকুৱা আমাৰ আচলতে আমাৰ ছাত্ৰ বুলি নহয় মোৰ নিজৰ সন্তান হয় গতিকে তেওঁলোকক আমি ঘূৰাই পাইছোঁ গতিকে এইটো এটা আচলতে সঁচাই সুখৰ খবৰ গতিকে শেহতীয়া যিটো খবৰ পাইছোঁ হয়তো তেওঁলোকক যিখিনি ব্যৱস্থা থাকিব সেই ব্যৱস্থাৰ মাজে হয়তো তেওঁলোক আহি পাওঁতে হয়তো লাগিব কাৰণ তেওঁলোকৰ আমাৰ যিটো আৰক্ষী প্ৰশাসনে যিটো তেওঁলোকৰ কালিৰ পৰা যিটো প্ৰচেষ্টা নেৰা নেপেৰা যিটো প্ৰচেষ্টা সেই প্ৰচেষ্টাৰ মাজতে তেওঁলোকক তাত ধৰিবৰ কাৰণে বা তেওঁলোক ক'ত আছে এই অনুসন্ধান চলাইছিলে সেই অনুসন্ধানৰ হয়তো অৱশেষ ঘটিছে আৰু ইতিমধ্যে ছাত্ৰকেইজনক পাইছে আৰু সেই ছাত্ৰকেইজনক হয়তো তেওঁলোকে আৰক্ষীয়ে ইতিমধ্যে খবৰ দিছে যে আমি খুব সোনকালে ছাত্ৰকেইজনক নিয়াৰ ব্যৱস্থা কৰিম গতিকে সেই 5জন ছাত্ৰ মই চিনি পাইছোঁ মোৰ বিদ্যালয়ৰ ছাত্ৰ হয় নৱম শ্ৰেণীৰ ছাত্ৰ গতিকে খুব সোনকালে আহি পাওক সেইটোৱে মই আশা কৰিম হয় তেওঁলোকে ইতিমধ্যে প্ৰায় আমি 20 মিনিটৰ আগত গম পাইছিলোঁ আমাৰ যিজন নৱম শ্ৰেণীৰ ছাত্ৰ ৰক্তিম মুখীয়া তেওঁ ইতিমধ্যে দেউতাকে প্ৰথম আমাক জনাইছিলে যে মেডাম আমাৰ অৰ্থাৎ মোৰ পুত্ৰ অৰ্থাৎ ৰক্তিমে অলপ আগতে মোলৈ ফোন কৰিছে যে মই ঘৰলৈ গৈ আছোঁ বুলি গতিকে তেওঁ দেউতাকে খবৰটো দিয়াৰ লগে লগে আমি যিটো ফোন নম্বৰ তেওঁলোকে যোগাযোগ কৰিছিলে সেই নাম্বাৰটো ইতিমধ্যে SP ছাৰৰ হাতত দিয়া হৈছে আৰু SP ছাৰে বিভিন্ন থানালৈ অৰ্থাৎ পঠাই দিয়া হৈছে আৰু এই ব্যৱস্থাখিনি কালিৰ পৰা চলি আছিলে গতিকে আজি তেওঁলোকক অৰ্থাৎ এই মুহূৰ্তত তেওঁলোকক এই 5জন ছাত্ৰক তেওঁলোকে লাভ কৰিছে ধৰিব তেওঁলোকক পাবলৈ সক্ষম হৈছে